আগতেও এনেকুৱা ঘটনা ঘটিছিলে ONGC অইল কৰ্তৃপক্ষই কেতিয়াবা টেকনিক্যালি সাউন্ড নোহোৱা কিছুমান টেকনিক্যালি মানে কোৱালিফাই নোহোৱা কিছুমান কোম্পানীৰ হাতত তেওঁলোকে এনেকুৱা কাম কৰিব দিয়ে অইলৰ খনন অইলৰ উৎপাদন যাৰ ফলত এটা সময়ত বাগজানত জন এনাৰ্জি বুলি এটা কোম্পানী জড়িত পিছত গম পোৱা গ'ল যে তেওঁলোকে টেকনিক্যালি কোৱালিফাই হোৱা নাই পিছত গম পোৱা গ'ল যে বিভিন্ন ধৰণৰ টকা পইচা লেনদেন হয় এতিয়া আমি দেখিছোঁ যে শিৱসাগৰতো SK পেট্ৰ নামৰ এটা কোনোবা কোম্পানী জড়িত স্থানীয় কোম্পানী এতিয়া টেকনিক্যালি তেওঁলোক কাৰিকৰীগতভাৱে তেওঁলোক কোৱালিফাইড নহয় নোহোৱাৰ কাৰণে এতিয়া আমি আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ কাণ্ড হৈ থাকে বাগজান তাৰপিছত এতিয়া শিৱসাগৰ এতিয়া জন এনাৰ্জিক অলপ দিন তেওঁলোকে ব্লেকলিষ্টেড কৰি ৰাখিলে আকৌ পিছ দুৱাৰ দি জন এনাৰ্জি সোমালে গম পাইছে নাই বহুতে পইচা পাতি ল'লে বুলি ওলাইছে বহুত মানুহে ইয়াৰ লগত আন্দোলন কৰাও বহুত মানুহ ইয়াৰ লগত জড়িত হৈ আছে বিষয়া কৰ্মচাৰী তেওঁলোকে পিছ দুৱাৰ দি আকৌ জন এনাৰ্জি সোমালে এতিয়া SK পেট্ৰক আকৌ ব্লেকলিষ্টেড কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ বা বলহুতে কৰিছে ব্লেকলিষ্টেড হ'ব লাগে আচলতে কোম্পানী যিসকল কৰ্মকৰ্তা আছে মালিক আছে ধৰি কৰায়ত্ব কৰে সেইটো এটা অপৰাধটো এনেকুৱা ধৰণৰ কাম তেওঁলোকে কৰিছে টেকনিক্যালি চাউণ্ড নোহোৱাৰ পাছতো আৰু অসুৰক্ষিতভাৱে SK পেট্ৰ যি মালিক আছে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্লেকলিষ্টেড কৰিব লাগে আৰু কেতিয়াও কোনো কাৰণতে কাম নোপোৱা ধৰণৰ যাতে অইল ONGCত কাম নাপায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ ঠিক আছে থেংক ইউ